নমস্কাৰ আজি ফিন আসামত কেনেদৰে পি-পান জেনেৰেশ্যন কৰিব পাৰি এই সম্পৰ্কে আপোনালোকক অৱগত কৰিব বিচাৰিছো গভৰ্ণমেণ্ট সেক্টৰত প্ৰথম জয়েন কৰাৰ পিছতে টেকেটৰ যেটো এমপ্লয়ি ডিটেইলছ কেটো পুট কৰি পি-পান জেনেৰেশ্যন কৰিব লাগে আৰু এটো কেনেধৰণে কৰিব পাৰি আজিৰ ভিডিওটোৰ জৰিয়তে আপোনালোকক অৱগত কৰিব বিচাৰিছো ইয়াৰ বাবে প্ৰথমতে আমি যিকোনো এটা ব্ৰাউজাৰৰ জৰিয়তে ফিন আসামৰ সাইটটোত আমি সার্চ করি বা finasam.gov.in পুনপটিয়াকৈ এই যেটো আমাৰ এড্ৰেছ আছে সেই এড্ৰেছটোৰ জৰিয়তেও আপোনালোকে সার্চ কৰিব পাৰে ইয়াতে সার্চ কৰাৰ লগে লগে আহি গৈছে আসাম ফাইনেন্স ডিপাৰ্টমেন্টৰ finasam.gov.in বা সমুকে আমি যাক finasam বুলি কওঁ আমি ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে এনে ধৰণে খুল খাব আৰু খুল খোৱাৰ পিছত আমি লগইনত গৈ ইউজাৰ লগইন কৰিব লাগিব ইয়াতে মন কৰিব এমপ্লয়ি লগইন কৰিলে সেই এমপ্লয়ি জনৰ ডিটেইলছ থকা যেটো লগইন সাইট সেই সম্পৰ্কে আপোনালোকক আন এটা ভিডিওৰ জৰিয়তে দেখুৱাম তাত খুমাব গতিকে আমি ডিডিও লগইনৰ জৰিয়তে এই কামখিনি যেহেতু কৰিম সেই কাৰণে আমি যাব লাগিব ইউজাৰ লগইন আৰু ইউজাৰ লগইনত গৈ যেটো ইউজাৰ নেম আছে আমাৰ তাৰে পাৰ্টিকুলাৰ যেটো আমাৰ ডিডিও কোড সেই ডিডিও কোডটো ইয়াত পুট কৰিব লাগিব আৰু সেই ডিডিও কোডটোৰ এগেইনষ্টত যেটো পাসওয়াৰ্ড তেওঁলোকে ৰাখিছে সেই পাসওয়াৰ্ডটো ইয়াতে এন্ট্ৰি কৰিব লাগিব পাসওয়াৰ্ড ইয়াতে এন্ট্ৰি কৰাৰ পিছত আমি ইয়াতে যেটো ক্যাপচা সেই সময়ৰ কাৰণে আহিছে প্ৰতিবাৰতে নতুন নতুন ক্যাপচা আহিব সেই ক্যাপচাটো আমি ইয়াত টাইপ কৰিম আৰু ক্যাপচাটো টাইপ কৰি আমি লগে লগে লগইনত ক্লিক কৰিম আৰু এনে ধৰণে ক্লিক কৰাৰ লগে লগে আমাৰ সেই ডিডিও কোডটোৰ যেটো ফিনাসামৰ সাইট বা ভিতৰ সৰা সেই সৰাটো খুল খাব তে ইয়াৰ পিছত আমি প্ৰথম যাম এমপ্লয়ি এণ্ড পেৰোলত মন কৰিব আমি যাব লাগিব এমপ্লয়ি এণ্ড পেৰোল ক্লিক কৰাৰ লগে লগে এনে ধৰণে ইয়াৰ ভিতৰখিনি আপোনালোকে দেখা পাব যত ইনবক্স এনপিএছ ফাৰ্স্ট স্যালাৰি এমপ্লয়ি এণ্ড পোষ্ট ডিটেইলছ এনে ধৰণৰ বিভাগসমূহ দেখা পাব যেটো আমি পি-পান জেনেৰেশ্যন কৰিম সেয়ে আমি প্ৰথম যাম এমপ্লয়ি এণ্ড পোষ্ট ডিটেইলছত আৰু এই এমপ্লয়ি এণ্ড পোষ্ট ডিটেইলছৰ আমি যাব লাগিব এমপ্লয়িজ প্ৰভিজনেল স্যালাৰি মন কৰিব এই এমপ্লয়িজ প্ৰভিজনেল স্যালাৰিটো ইয়াত পুনপটিয়াকো দেখা পাই থাকিব কিন্তু কোড খুমাই থাকিব হেতু এবাৰ দেখাবৰ কাৰণে আপোনালোকে দেখাইছো এটো এমপ্লয়ি এণ্ড পোষ্ট ডিটেইলছ ইয়াৰ ভিতৰতে খুমাই থাকিব গতি আমি প্ৰথম এমপ্লয়িজ এণ্ড পোষ্ট ডিটেইলছত যাম ইতিমধ্যে ইয়াত এড কৰা আছে দুজনৰ ডাটা ইয়াত প্ৰভিজনেল স্যালাৰি লবৰ কাৰণে এন্ট্ৰি কৰি থোৱা আছে গতিকে আমি নতুনকৈ যেটো ইয়াত এড কৰিম সেই কাৰণে কি কৰিব লাগিব দেখুৱাব বিচাৰিছো তাৰ কাৰণে আমি প্ৰথম এই প্লাস বটনটোত ক্লিক কৰিম আৰু প্লাস বটনটোত ক্লিক কৰাৰ লগে লগে ইয়াতে এমপ্লয়ি নাম্বাৰ যেটো ইয়াত দিব নালাগে হেতু অটোমেটিক জেনাৰেট হ'ব এমপ্লয়ি ফাৰ্স্ট নেম মিডল নেম লাষ্ট নেম পুট কৰিব লাগিব ডেজিগনেশ্যন এটো মন কৰিব তেখেতে যেটো চাকৰিৰ কাৰণে ইয়াতে জয়েন কৰিছে তাত তেখেতৰ কি ডেজিগনেশ্যনটো পুট কৰিব লাগিব ইয়াতে পি-পান যদি তেখেতে আগতে গভৰ্ণমেণ্ট সেক্টৰত চাকৰি কৰিছিল তেন্তে তেখেতৰ পি-পান থাকিব পাৰে তেতিয়া সেই পি-পানটো ইয়াত দিব পাৰিব আৰু যদি নাই তেন্তে নট এভেইলেবলত ক্লিক কৰিব ডেট অফ বাৰ্থ বেংক একাউন্ট নাম্বাৰ বেংক আইএফএসসি কোড দিব বেংক নেমটো ইয়াত অটোমেটিক আহি যাব নেচাৰ অফ এমপ্লয়মেন্ট তেখেতৰ পাৰ্মানেন্টলি হ'ব গতি পাৰ্মানেন্টটো ক্লিক কৰিব জেন্ডাৰ মোবাইল নাম্বাৰটো দিবলৈ লাগিবই date of joining ইয়াতে এমপ্লয়ি গ্ৰুপ গেজেটেড নন গেজেটেড দিব লাগিব ক্যাডাৰ ষ্টেটাস দিব লাগিব পোষ্টিং ডিপাৰ্টমেন্ট প্ৰেজেন্ট ডিপাৰ্টমেন্ট এখিনি তেওঁলোকে জানিব যেটো ডিপাৰ্টমেন্টত জয়েন কৰিছে প্ৰাণ নাম্বাৰ যদি আগতে তেখেতৰ প্ৰাণ খোলা আছে তেন্তে দিব আৰু নাই যদি তেখেতে সেই প্ৰাণ নাম্বাৰটো দিব নালাগে হেতু অটোমেটিক জেনাৰেশ্যন হ'ব এমপ্লয়ি ক্যাটেগৰি এট এমপ্লয়ি ক্যাটেগৰিটো পুট কৰিব জিপিএফ নে এনপিএছ দিব আৰু দিয়াৰ পিছত সেই এমপ্লয়ি জনৰ এখন ধুনিয়া ফটো পাসপোৰ্ট সাইজৰ ফটো 12 KB ম্যাক্সিমাম সাইজ হোৱাতকৈ তাতকৈ কমই ৰাখিব এখন আপলোড কৰিব আৰু তেখেতৰ এমপ্লয়ি জনৰ সিগনেচাৰটো ইয়াতে আপলোড কৰি সেভ কৰিব এটা মই ইয়াতে সেভ কৰি নেদেখো যেহেতু সেভ কৰি দিয়াৰ লগে লগে সেই ডিটেইলছটো ইয়াত এন্ট্ৰি হৈ যাব আকৌ ডিলিট কৰিবলৈ অসুবিধা হ'ব সেয়ে পাৰফেক্টলি যিজন এমপ্লয়ি কাৰণে কৰিব যিজনে প্ৰকৃততে জয়েন কৰিছে তেখেতৰ কাৰণে এই প্ৰভিজনেল এমপ্লয়ি ডিটেইলছ খিনি ইয়াত পুট কৰি সেভ কৰিব এটা সেভ কৰাৰ পিছত আপুনি যেটো পি-পান জেনাৰেশ্যনত যাব সেই কাৰণে আপুনি যাব লাগিব এনপিএছ সেকশনত আৰু প্ৰথম যাব লাগিব এমপ্লয়ি সাজেশনত এতিয়া যেহেতু আমি সেভ নকৰিলো সেভ কৰা হয় যিজন এমপ্লয়ি নাম আমি ইয়াত প্ৰথম ভৰাইছিলো তেখেতৰ নাম পোষ্ট একাউন্ট নাম্বাৰ পি-পান বা প্ৰাণ এই বস্তুখিনি ইয়াত আহি যাব
পি পানটো যেটো নাই তেখেতৰ নথকাৰ কাৰণে নেদেখুৱাব বাকি যিকিটা ডিটেইলছ দিছিলে সেইখিনি ইয়াত দেখুৱাব আৰু দেখুৱাৰ পিছত আৰু কেইটামান ডিটেইলছ যেনে নমিনি বা আনন কেইটামান ডিটেইলছ ইয়াত ভৰাব লাগিব সেইখিনি ক্ৰমান্বয়ে এটা এটা ক্ৰমে আপোনালোকে খুলি পেলাই সেভ কৰিব আৰু সেভ কৰাৰ পিছত আপোনালোকৰ এই ডাটাখিনি এনপিএছৰ এনপিএছ ৰিকুৱেষ্টত আমি দেখা পাব এতিয়া ইয়াৰ পূৰ্বতে যিসকল এনপিএছ ৰিকুৱেষ্ট এই সাইটটো বা এই ডিডিও লগইনটোৰ জৰিয়তে ভৰোৱা আছিল তেখেতৰ ডিটেইলছ দেখুৱা হৈছে গতে মই ইয়াৰ এটা খুলি আপোনালোকক দেখুৱাব বিচাৰিছো ইয়াতে আপোনালোকৰ প্ৰথম ডাটাখিনি যিখিনি দিছিলে পাব ইয়াৰ লগতে এবাৰ আপুনি আপোনাৰ যেটো আধাৰ কাৰ্ড আধাৰ ইয়াত আপলোড কৰিব লাগিব পেন আপলোড কৰিব লাগিব নমিনি ডিটেইলছ ইত্যাদি যিখিনি আপুনি গমেই পাব এটা এটা কলম খুলি গৈ থাকিব আৰু ক্ৰমান্বয়ে সেভ কৰি কৰি গৈ থাকিব গৈ পেলাই অৱশেষত আপুনি ইয়াৰ এটা CRSF ডাউনলোড কৰি ল'ব আৰু সেই ডাউনলোড কৰা CRSF টো আপোনালোকৰ ডিডিও সাইন কৰি এখন ফৰৱাৰ্ডিং সহ আপোনাৰ যেটো টেজাৰি পৰিব সেই টেজাৰিত জমা দিব আৰু জমা দিয়াৰ পিছত টেজাৰিৰ বিভাগীয় বিষয়াসকলে আপোনাৰ পি পানটো জেনাৰেশন কৰি দিব যাৰ মেছেজ হয়তো আপোনালোকে মোবাইল নম্বৰত পাব বা নাপালেও আপোনালোকে টেজাৰিত গৈ খবৰ কৰিলে আপোনাৰ পি পানটো হোৱা বুলি জানিবলৈ পাব আৰু পি পান হৈ যোৱাৰ পিছত সেই পি পানৰ ডিটেইলছ খিনি আপোনাৰ ইয়াতে দেখুৱাই থাকিব তলত সেইখিনি আপলোড কৰিব লাগিব ইয়াতে আপলোড অপচনটো অহা নাই যেহেতু এখন আপোনাৰ ফৰ্ম দিবলৈ বাকি আছে গতে অহাৰ পিছত সেইখিনি আপলোড কৰি পুনৰ সহি সহ যিখিনি কপি আপুনি টেজাৰত দিছিলে জমা দিব আৰু লগে লগে আপোনাৰ পি পান জেনাৰেশনৰ কামটো শেষ হৈ ৰব গতে এনে ধৰণে ভাবিছো আপুনি পি পান জেনাৰেশন কামটো আপোনাৰ ডিডিওৰ জৰিয়তে বা আপোনাৰ বিভাগীয় বিষয়াসকলৰ জৰিয়তে আপুনি নিজেও এই কামটো কৰিব পাৰিব নিশ্চয় ভিডিওটোৰ জৰিয়তে আপুনি উপকৃত হ'ব বুলি ভাবিছো ইয়াৰ পিছৰ পৰ্যায়ত আপোনাৰ পি পান জেনাৰেশনৰ হোৱাৰ পিছত আপুনি প্ৰভিজনেল স্যালাৰি ল'ব পাৰিব আৰু প্ৰভিজনেল স্যালাৰি লোৱাৰ লগতে আপোনাৰ ফাৰ্স্ট স্যালাৰি যেটো SI এপ্ৰুভেল তাৰ কাম কৰিব পাৰিব এই সম্পৰ্কে আপোনাক আমি ইয়াৰ পিছৰ ভিডিওটোৰ জৰিয়তে জনাবলৈ বিচাৰিম আজিলৈ সামৰিছো ধন্যবাদ